2025 পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীৰ বাবে শিৱসাগৰত বিশেষ সম্বৰ্ধনা অনুষ্ঠান 2025 বৰ্ষৰ সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰতি আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছে দৰবাৰ ৰোড যুৱ সমাজ আৰু দৰবাৰ ৰোড মছজিদ পৰিচালনা সমিতিয়ে। আজি দিনটো শিৱসাগৰ জিলাৰ বাবে গৌৰৱৰ দিন হৈ পৰে, কিয়নো এই জিলা অন্তৰ্গত বহুকেইগৰাকী ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হৈ সুখ্যাতি লাভ কৰিছে। এই সুখবৰ উদযাপন কৰিবলৈ দৰবাৰ ৰোডত আয়োজিত এক বিশেষ অনুষ্ঠানত CBSE আৰু সেৱা বৰ্ডৰ অধীনত অনুষ্ঠিত হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সফল হোৱা ছাত্ৰ-ছাত্ৰীসকলক মানপত্ৰ আৰু গামোচাৰ জৰিয়তে বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়। এই গৰিমাময় অনুষ্ঠানখনত জিলাখনৰ বিভিন্ন সমাজসেৱী, শিক্ষাবিদ, ধৰ্মীয় নেতা তথা বহু গণমান্য ব্যক্তি উপস্থিত থাকে। তেখেতসকলে নিজৰ মূল্যৱান বক্তব্যৰ জৰিয়তে উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলক আগলৈ সমাজ আৰু জাতিৰ উন্নয়নৰ বাবে দায়িত্বশীলভাৱে আগবাঢ়ি যাবলৈ উৎসাহিত কৰে। অনুষ্ঠানখনত উপস্থিত ছাত্ৰ-ছাত্ৰীসকলে এই আদৰণিৰে যথেষ্ট আনন্দিত হোৱা বুলি প্ৰকাশ কৰে আৰু তেওঁলোকে এই সফলতাত সাময়িকভাৱে নহয়, আগন্তুক জীৱনৰ দিশত এক সুদৃঢ় পদক্ষেপ হিচাপে লৈ আগবাঢ়ি যোৱাৰ সংকল্প গ্ৰহণ কৰে। এই ধৰণৰ অনুষ্ঠানসমূহে শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীসকলক মাত্ৰ উৎসাহে নিদিয়ে, বৰং সমাজৰ সৈতে তেওঁলোকৰ দায়িত্ববোধো দৃঢ় কৰে। অনুষ্ঠানত শান্তিপূৰ্ণভাৱে সফলতাৰে সম্পন্ন হয়। শিৱসাগৰৰ পৰা ফৰিদ আলী ৰিপৰ্ট, ডিজিটেল আছাম লাইভ। ধন্যবাদ। আজি যিটো অনুষ্ঠান দৰবাৰ ৰোড যুৱ জামাত তথা দৰবাৰ ৰোড মছজিদ পৰিচালনা সমিতিয়ে আয়োজন কৰিলে, এই অনুষ্ঠানটো অতি আদৰণীয় হৈছে আৰু যিসকল উঠি অহা ছাত্ৰ-ছাত্ৰী নতুন প্ৰজন্মত তেওঁলোকৰ কাৰণে এটা অনুপ্ৰাণিতমূলক অনুষ্ঠান হৈছে বুলি আমি আশা কৰিছো। আৰু যিসকল ছাত্ৰ-ছাত্ৰীয়ে আজি সম্বৰ্ধিত হ'ল, তেখেতসকলেও নিজৰ ভৱিষ্যত জীৱন উজ্জ্বল কৰিবৰ কাৰণে প্ৰেৰণা পাইছে বুলি আমি অনুভৱ কৰিছো। ধন্যবাদ। আমাৰ দৰবাৰ ৰোডৰ ঐতিহাসিক আমি দৰবাৰ মছজিদ পৰিচালনা সমিতিৰ সমূহ বিষয়ববীয়া আৰু আমাৰ যুৱ জমাতৰ সদস্যসকল সকলো মিলি আমাৰ গাঁৱৰ যিসকল ছাত্ৰ-ছাত্ৰী এই বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ আমাৰ গাঁৱলৈ তথা শিৱসাগৰ অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিলে, তেখেতসকলক আমি উৎসাহিত কৰাৰ উদ্দেশ্যে আমি সকলো একগোট হৈ তেওঁলোকক এক অভিনন্দন অনুষ্ঠান আজি অনুষ্ঠিত কৰিলো আৰু তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলো, যাতে ভৱিষ্যত জীৱনত তেওঁলোকৰ এই সুখ্যাতি অৱতীৰ্ণ যিদৰে এতিয়া অৱতীৰ্ণ হৈছে, তেনেদৰে আগৰ ভৱিষ্যত জীৱনটো তেওঁলোকৰ সুখ্যাতি অৱতীৰ্ণ হৈ আমাৰ এই গাঁৱলৈ গৌৰৱ কঢ়িয়াই আনে, সমাজখনলৈ গৌৰৱ কঢ়িয়াই আনে আৰু এজন সুনাগৰিক হৈ দেশখনলৈ এক গৌৰৱ কঢ়িয়াই আনে। বিভিন্ন ক্ষেত্ৰত তেওঁলোকে যি পাৰদৰ্শিতা দেখাব আগলৈ, যাতে তেওঁলোকৰ জীৱনৰ সেই পাৰদৰ্শিতাই আমাৰ দেশখনৰো গৌৰৱ তথা পাৰদৰ্শিতা প্ৰতিফলিত কৰে। ধন্যবাদ। আমি আজি মেট্ৰিকৰ 8 গৰাকী আৰু হায়াৰ ছেকেণ্ডেৰীৰ বিভিন্ন বিভাগৰ সেৱা আৰু CBSE মিলাই 16 গৰাকী ছাত্ৰ-ছাত্ৰীক আমি অভিনন্দন জনালো। আৰু আমাৰ এই অনুষ্ঠানত বিশিষ্ট ব্যক্তি হিচাপে আমাৰ ছাৰ উপস্থিত আছে, ছাৰকো মই দুআষাৰ